অত্যন্ত এটা কালি দুখজনক এটা ঘটনা হৈ গৈছে। যোৱা 2021 চনত আমাৰ এই সতীৰ্থ এজনক ক'লা গুণ্ডা নামৰ যি এটা গুণ্ডাই যেনেকৈ গুড়াগুলকে মাৰি যেনেকৈ হত্যা কৰিছিলে, ঠিক কালিও এক এনেকুৱা ধৰণৰ এক পৰিস্থিতি পশ্চিম যোৰহাটৰ পশ্চিম দিশে থকা পশ্চিমফালৰ ঘটনাটো এতিয়া সংঘটিত হৈছে। মানুহৰূপী কেইটামান অসুৰ যি কালি মোৰ সতীৰ্থ খুব বেয়াকৈ গুড়াগুলকৈ পিটিছে, চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান তেওঁক মেডিকেল চেকআপ কৰা হৈছে। ইয়াৰ উপৰি আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ, আৰক্ষীৰ ওচৰত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আৰক্ষীৰ ওচৰত ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে আমাৰ যিটো পৰিৱেশ বৰ্তমান আমাৰ পশ্চিম যোৰহাটৰ এই পুলিবৰ অঞ্চলৰ পৰিৱেশটো অত্যন্ত বেয়া হৈ গৈছে। আৰু তাৰ উপৰি আমাৰ পশ্চিম যোৰহাটৰ এইখন অঞ্চলত যি এই গেং যিটো এটা কালচাৰ আহিছে, এই গেং আপোনাৰ তিনিআলি চাৰিআলিত 15-20 জন যুৱকে একলগ হৈ পেলাই যি এটা মানে আপোনাৰ বেয়া যিটো এটা কাম চলি আছে, নিচাটো তেওঁলোকে গ্ৰহণ কৰে, যাৰ কাৰণে তেওঁলোকে নিজৰ যি মানসিক যিটো জ্ঞান বুদ্ধি যদি হেৰাই পেলাই নিজৰ মানুহকে চিনি নোপোৱা হৈ যায়। নিজৰ অঞ্চলৰ নিজৰ একেখন গাঁৱৰ এটা ঘৰৰ ওচৰৰ ল'ৰাজনক যেতিয়া কালি হত্যাৰ যি চেষ্টা চলাইছে, তেওঁলোকে নিচা গ্ৰহণ কৰিবই লাগিব। নিচাটো গ্ৰহণ নকৰিলে তেওঁলোকৰ বিবেক বুদ্ধি তেওঁলোকে হেৰাই গৈছে এইখন সময়ত। আৰু তেওঁলোকে কিছুমান অবান্তৰ বেয়া শব্দ এনেকৈ ইউজ কৰিছে, এইবিলাক ব্যৱহাৰ কৰিছে। আৰু আমি জিলা প্ৰশাসন তথা আৰক্ষীৰ ওচৰত আমি ইতিমধ্যে আমি অৱগত কৰিছোঁ যে যিটো গেং কালচাৰ যিটো হৈছে, আৰু প্ৰথম আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিটো এইটো গেং কালচাৰটো কিয় এনেকৈ শেষ কৰা নাই, কিয় আৰক্ষী আৰু কিয় প্ৰশাসনে বৰ্তমান এই তিনিআলি চাৰিআলিত যি সময় 15-20 জন যুৱকে একলগ হৈ পেলাই নিচাসক্ত বস্তু গ্ৰহণ কৰি যি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, বেয়া কাম কৰিবলৈ আৰম্ভ কৰিছে, মানুহ পিটিবলৈ আৰম্ভ কৰিছে, এনেকুৱা ধৰণৰ কামবিলাক কিয় আৰক্ষী আৰু কিয় প্ৰশাসনে এতিয়ালৈকে নিৰ্মূল কৰিব পৰা নাই, এই বিষয়ে আমি প্ৰথম প্ৰশ্ন কৰিব খুজিছোঁ আৰক্ষীক। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ পশ্চিম যোৰহাট নিচিনা এটা অঞ্চলত যে আগতে এনেকুৱা বেয়া নাছিলে, কিন্তু বৰ্তমান সময়ত খুব কম দিনৰ ভিতৰত এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰিছে, য'ত মানুহ মৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঘটনা হৈ গৈছে। বৰখোজ সৰখোজ নিচিনা অঞ্চলত যি ঘটনা হৈছে, এইবিলাক অত্যন্ত এটা বেয়া দিশে গৈ আছে, বহুত বেয়া সংকেত এইটো। ঘটনা সন্দৰ্ভত আগতীয়াকৈ কেতিয়াবা আৰক্ষীক অভিযোগ দিয়া হৈছিল নে? ইতিমধ্যে আমি পুলিবৰ আৰক্ষী থানাত এইসমূহ বিষয়ৰ ওপৰত স্মাৰক পত্ৰ আমি বহুবাৰ প্ৰদান কৰিছোঁ আৰু তেওঁলোকক আমি দেখাইও দিছোঁ যে এনেকুৱা অঞ্চলসমূহত বিভিন্ন ধৰণৰ বেয়া কাম চলি আছে। চাবৱে আপোনাৰ মেইন হাইৱে কাষৰ চাবৱেত আপোনাৰ গাড়ী ৰখাই তাত নিচাসক্ত বস্তু সেৱন কৰে আদি কৰা আৰম্ভ কৰি বহুতখিনি বস্তু আমি তেওঁলোকক কৈছোঁ। কিন্তু আমি কোৱাৰ পাছতো কিয় আৰক্ষীয়ে হাত সাবটি বহি আছে, কিয় এতিয়ালৈকে এইখিনিসমূহ নিৰ্মূল কৰিব পৰা নাই, আমি তেওঁলোকতো প্ৰশ্ন আমি উত্থাপিত কৰিছোঁ। কালি নিশাও আৰক্ষীক খবৰ দিয়া হৈছিল, কিন্তু আৰক্ষী আহি নাপালে তেখেতৰ ভাতৃয়ে হয়, কালি আৰক্ষীক আমি অৱগত কৰাৰ পাছতো আৰক্ষী অহা সময়লৈ ইতিমধ্যে ঘটনাটো সংঘটিত হৈ গ'ল। তেওঁক চোকা অস্ত্ৰে আঘাত কৰিলে আৰু আৰক্ষী আহিছিলে যদিও আৰক্ষীয়ে কৈছিলে যে আমি দেখা নাপালে। হ'ব পাৰে আন্ধাৰত তেওঁলোকে দেখা নাপাব পাৰে, কিন্তু এতিয়া আমি আৰক্ষীক এটাই অনুৰোধ জনাইছোঁ যে অতি সোনকালে যিসমূহ দোষীক কাৰেক্ট কৰি তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে। আৰু এই গুণ্ডাসমূহ কাৰ প্ৰৰোচনা চলি আছে সেইসমূহকো কাৰেক্ট কৰিব লাগে, কাৰ আণ্ডাৰ চলি আছে। আৰু তাৰ উপৰি আমি এটা কথা ক'ব বিচাৰিছোঁ, আৰক্ষীক এটা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যি অস্ত্ৰ যি ব্যৱহাৰ লগত ৰাখি পেলাই যি মানুহখিনি যি ঘূৰি ফুৰিছে, যিখিনি গুণ্ডা ঘূৰি ফুৰিছে, যিহেতু যোৰহাট আৰক্ষী তৎপৰতাৰ তেওঁলোকে কৈ আছে যে তেওঁলোকে চোকা অস্ত্ৰ বা এনেকুৱা ধৰণৰ অস্ত্ৰ কোনেও লগত ৰাখিব নোৱাৰে। তাৰ পাছতো কিয় এনেকুৱা ধৰণৰ চোকা অস্ত্ৰ লগত ৰাখি সেইসমূহ অস্ত্ৰ ব্যৱহাৰ কৰি মানুহক আঘাতপ্ৰাপ্ত কৰিছে, মানুহক মৃত্যুমুখলৈ ঠেলি দিছে, এইসমূহে আমি আৰক্ষীক প্ৰশ্ন কৰিছোঁ। আমি আৰক্ষীক সকিয়নি প্ৰদান কৰিছোঁ। পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তথা সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ আৰক্ষী প্ৰশাসনক যে অতি সোনকালে এইসমূহ যি গুণ্ডা, এইসমূহ যি মানুহৰূপী যি অসুৰ, যি পশু, এইসমূহক এৰেষ্ট কৰিব লাগে আৰু এইসমূহক শাস্তি প্ৰদান কৰিব লাগে। এইটো আমি সকিয়নি প্ৰদান কৰিছোঁ।